আমাৰ আছিলে হেৰি এনেই মাকন বুলি মাতোঁ আমি, তাইৰ নাম পদ্মকান্তি। কিৰণ বুলিলেও হয়। ভাইটিৰ নাম অমূল্য গোস্বামী। ভণ্টিৰ নাম কি ক'লা? কিৰণ গোস্বামী। তেওঁলোকে মানে কি কৰিছিল স্বাধীনতা? ভণ্টি বিয়াই নহ'ল ন? তাক নি পেলাই অন্যত দিছে। তোমাৰ ঘৰৰ খবৰখিনি, আমাৰ ৰাজ্যৰ খবৰখিনি অন্য ৰাজ্যত দিব লাগে। সেই গুপুতে সেইখিনি কৰিছিলে। কোনেও গম নাপায় তেওঁ কি কৰে। সেই তেনেকুৱা কাৰ্য খোৱা বোৱা বস্তু দিগদাৰ হৈছে, তাত গৈ পেলাই যোগাৰ দিছিলে, তেনেকুৱাবিলাক কৰিছিলে। তাৰ পইচাত ধৰিছিলোঁ কাক? ভাই আৰু ভনীক। আৰু কিমান মানুহ আহিছিলে তেতিয়া? মই মিটিঙত মই কেনেকৈ গৈছিলোঁ, মোক লোকৰ ঘৰলৈ বিয়া দি থোৱা নহয়, গম পালে খং কৰিব নহয়। সেই দেখি মনে মনে যেতিয়া যাওঁ মিটিঙলৈ, মনে মনে কাকো গম নিদিওঁ মই যে মিটিঙলৈ গৈছোঁ। তেনেকুৱাবিলাক মানে কৰিছিলোঁ। তাহাঁতক আন্দোলন কৰিব গৈছিলা তুমিও? আন্দোলন কৰা মানুহ কৰিছিলোঁ মই। আন্দোলন কৰা মানুহক সহায় কৰিছিলা? আৰু ভাত পানী বনাই দিছিলা নেকি? ভাত পানী দিয়া যিকোনো কথাতে তুমি ভাত বনাই দিছিলা? তেওঁবিলাকক ভাত পানী বনাই দি চাহ কৰি দিওঁ। আত্মীয়ত আহে, বহুত দূৰৰ পৰা দেখাই নিবই আহে। মই হয়তো জলপানকে কৰি পেলাই লৰালৈকে খাবলৈ দিছোঁ। তেনেকুৱাবিলাক কৰিছিলোঁ মই তেওঁলোকৰ লগত। তোমাক পেঞ্চন নিদিলে? তোমাক পেঞ্চন নিদিলে? নাই দিয়া। আৰু ভাইটি ভণ্টিক? তাহাঁতে দিয়ে। তাহাঁতক দিছিলে চৰকাৰে? তাহাঁতে জেগাই ভাষণো দিব। নহয়, তেওঁলোকক পেঞ্চনো দিছিলে। মৰাৰ পিছত কিমান পাইছিলে পাহৰিলোঁ এতিয়া। জীয়াই থাকোঁতেও পাইছিলে পেঞ্চন? দুইটাই পাইছিলে। আচ্ছা। ভণ্টিয়েও পাইছিলে মৰা দিনলৈকে, আৰু ভাইটিও পাইছিলে। তুমি নাপালা? মই নাপালোঁ। তোমাক যদি অলপ কিবা এটা দিয়ে, শুনাচোন, মাহত যদি 1000 টকাকে দিয়ে বা কিবা এটা দিয়ে, তুমি ল'বানে? এটা অনুষ্ঠান এটাই দিব বিচাৰিছে, এটা এয়াৰপৰ্টটো যে আছে, এয়াৰপৰ্টৰ পৰা তোমাক কিবা এটা সম্বৰ্ধনা জনাব বা কিবা এটা দিব, ল'বা ন আইতা? কিন্তু তাহাঁতে যেনেকৈ খাটিছিলে মইতো সেইদৰে খাটিব পৰা নাই। ঘৰলৈ বিয়া দি থোৱা তোমাৰোতো অৱদান আছে। তুমিওতো তেওঁলোকক খিচিৰি বনাই খুৱাইছা, হয়নে? বা আন্দোলনতো গৈছা, মিটিঙতো গৈছা। কাপোৰ কানি ধুওঁ, চাফা চিকুণ কৰি চব মানুহবিলাক আহিছে ন? চব মানুহ আহে। মানে তোমাৰ ঘৰত তাহাঁতৰ মিটিংবিলাক এনেকুৱা মুকলি জেগাত নহয়, জংঘলৰ মাজত ক'ৰবাত মনে মনে হয়, নহ'লে চৰকাৰৰ ঘৰৰ মানুহে ধৰিব নহয়। নাই আইতা, তোমাৰ ঘৰত সেইবিলাকো আহিছিলে নেকি? বাকীবিলাক মানুহ ভৰ্তি হৈ যায়? মানুহবিলাকে কি কয় জানো, এই ল'ৰা ছোৱালী হ'লে স্বাধীনতা কামত আছে, এই ডাঙৰজনী নাই, এই মানে বিয়া দি থোৱা নহয়, লোকৰ ঘৰলৈ ধৰিব নহয়। তাহাঁতে মানুহে এইবোৰ কথা কয়। ততে মই আন্দোলনৰ কামো কৰোঁ, মনে মনে আন্দোলনৰ কামো কৰোঁ, মানুহক জানিবলৈ নিদিওঁ। তেনেকৈ কৰিছিলোঁ। আন্দোলনৰ কাম কৰিব লাগিলে তোমাৰ হাত কেৰিয়া। ঠিকে আছে আইতা। এতিয়া তোমাক সম্বৰ্ধনা জনাব দেই আইতা। কোনে জনাব? আমাৰ এজন ছাৰ আছে, উৎপল ছাৰ বুলি, তেখেতে আদানী গ্ৰুপৰ হয়। এই এয়াৰপৰ্টৰ পৰা আহিব তেখেতসকল, আহি তোমাক সম্বৰ্ধনা। কোন বুধবাৰ মানে আহিব দেই। থাকিব লাগিব আকৌ। মই থাকিম দিয়া আইতা, মই থাকিম। মই আহি পাম, মঙলবাৰে আহিম। দিয়া আইতা। তোমাৰ নামটো কি আছিল? তোমাৰ নামটো? সুভদ্ৰা দেৱী। বয়স কিমান হৈছে এতিয়া? বয়স এতিয়া তই কচোন। তোমাৰ মুখেৰে শুনি দিয়াচোন, কোৱা। 105 মান হ'ল নেকি? কিমান হ'ল সেয়া কোৱাচোন আৰু এবাৰ। 106। 105 পাৰ হৈ গ'ল ন? আমি বাৰ্থডে পাতিলোঁ, এতিয়া 106 চলি আছে। তাহাঁতৰ নামকেইটা ক'ব পাৰিম। ভাইটোৰ নাম অমূল্য গোস্বামী, ভণ্টিৰ নাম কিৰণ গোস্বামী। আচ্ছা। তেওঁলোকৰ ঘৰ ক'ত আছিলে? লখিমপুৰ, বিহপুৰীয়াত। আচ্ছা, দিয়া ঠিক আছে আইতা।